জুবিন গাৰ্গ শ্ৰী জুবিন গাৰ্গ হওক শ্ৰীমন্ত জুবিন গাৰ্গ হওক সঁচাকৈ জুবিন দা অমৰ জুবিন দাক লগ পোৱাৰ যিটো অনুভূতি সেই কথাখিনিকে নাম আকাৰে প্ৰকাশ কৰিছিলোঁ ৰাইজৰ কাৰণে জুবিন মোৰ শিষ্য মোৰ মৰমৰ ভাই আছিলে মোৰ বন্ধুও আছিলে দেই বহুত গোৱালোঁ কিন্তু অসমত আমাক মই বহুতক গীত দিলোঁ কিন্তু গুৰু বুলি অকল জুবিনে কৈ গ'ল কুকুৰকেইটাক যেতিয়া এটা দণ্ড যেতিয়া জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা জুবিন দা অমৰ হওক জুবিন দা আমাৰ মাজত সদায় আছিলে আছে আৰু সদায় থাকিব জয় জুবিন দা আজি আমাৰ প্ৰাণৰ শিল্পীজন আজি আমাৰ হিয়াৰ আমঠু অসমৰ সকলোৰে হৃদয়ত বাস কৰা আমাৰ জুবিন দা আজি আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা এমাহ পাৰ হৈ গ'ল আৰু আজি এমাহৰ অন্তত তেখেতৰ পুৰণা ঘৰখনৰ সন্মুখত ধনকান্ত বৰা মহাবিদ্যালয়ৰ প্ৰাংগণত তেখেতৰ আজি আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে শিলগুৰি মৌজাৰ উদ্যোগত আজি এমাহ পাৰ হৈ গ'ল তেখেত আমাৰ মাজৰ পৰা নাইকিয়া হোৱা কিন্তু আজিও তেখেতে ন্যায় নাপালে আজি আমাৰ অসমৰ সকলো ব্যক্তিয়ে তেখেতক ন্যায় পাবৰ কাৰণে যুঁজি আছে কিন্তু আমাৰ চৰকাৰখনে কিয় ইমান এই বিষয়টোৰ ওপৰত গুৰুত্ব দিয়া নাই নাজানো তেখেতক ন্যায় যাতে অতি সোনকালে পায় তেখেত আমাৰ সম্পদ হয় অসমৰ সম্পদ তেখেতে আমাৰ অসমৰ কাৰণে বহুখিনি দি থৈ গ'ল আৰু তেখেতক আমি বৰ্তমান দিব লাগে ন্যায় কেৱল ন্যায় দিব লাগে 90 দশকৰ পৰা অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত সৰুৰ পৰা বুঢ়াজনলৈকে জুবিন দাই ঘৰ কৰিব পাৰিছিল জুবিন দাৰ কণ্ঠ আৰু ব্যক্তিত্বই প্ৰত্যেকটো প্ৰজন্মৰ প্ৰত্যেকজন ব্যক্তিক আলোড়িত কৰি তুলিছিল কি দুখত কি সুখত জুবিন দাৰ কণ্ঠস্বৰ যদি কৰ্ণপথত নোসোমায় তেন্তে অসমৰ প্ৰত্যেকজন ব্যক্তি আধৰুৱা হৈ ৰয় পঞ্চদশ শতিকাতে আমাৰ শংকৰ গুৰুজনাই অসমৰ প্ৰত্যেকটো জাতি ধৰ্ম ভাষা নিৰ্বিশেষে এখন বৰ অসম গঢ়াৰ সপোন দেখিছিল সেই সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিছিল আমাৰ জুবিন দাই আৰু সেয়েহে তেখেতৰ কাৰণে আজি অসমৰ কোনো জাতি ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ অসমৰ প্ৰত্যেকজন ব্যক্তি এই বৈকুণ্ঠস্থলীত আহি উপস্থিত হৈছে তেখেত জীৱিত অৱস্থাত আমাৰ অসমৰ কাৰণে কিমান অৱদান আগবঢ়াই থৈ গ'ল যি এজন সাধাৰণ ব্যক্তিৰ কাৰণে হাজাৰ বছৰ বয়সতো সম্ভৱ নহয় আৰু তেনে এজন মহান আত্মাক আমি ন্যায় দিব পৰা নাই তেখেতৰ মৃত্যুৰ ৰহস্য উৎঘাটন কৰিব পৰা নাই আজি আমাৰ প্ৰাণৰ শিল্পীজন আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা আজি এমাহে পাৰ হৈ গ'ল আৰু সেই এমাহৰ উপলক্ষে আজি আমাৰ ঘনকান্ত বৰা মহাবিদ্যালয়ত আৰু আমাৰ জুবিন দাই শৈশৱকাল ইয়াতে পাৰ কৰা এই তেখেতৰ ঘৰৰ সন্মুখত আজি তেখেতৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে আৰু এতিয়ালৈকে এমাহ পাৰ হৈ গ'ল জুবিন দা আমাৰ প্ৰাণৰ শিল্পী আমাৰ অসমৰ হিয়াৰ আমঠু তেখেতে আজিলৈকে আজি পৰ্যন্ত তেখেতে ন্যায় পোৱা নাই তেনে ক্ষেত্ৰত দাদাই কওকচোন ন্যায় প্ৰক্ৰিয়াটো দেৰি হৈছে আৰু আমি দুখী কেইজনৰ বিশেষকৈ শ্যামকান্ত মহন্ত আৰু তেখেতৰ মেজেণ্ডাৰ সিদ্ধাৰ্থ শৰ্মা আমি এই দুজনৰ এনকাউণ্টাৰ বিচাৰিছোঁ আৰু চৰকাৰে তাৎক্ষণিকভাৱে এইটো অসমৰ জনগণৰ দাবী অসমৰ থলুৱা মানুহৰ দাবী এই দাবীটো পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু নহ'লেতো ৰাজপথত জংগী আন্দোলন আচলতে জুবিন গাৰ্গ হৈছে ভগৱান তুল্য মানুহ ঈশ্বৰ প্ৰদত্ত গুণে পৃথিৱীলৈ আহিছিলে আৰু জুবিন দাৰ মূল্যটো কি এইটো চৰকাৰী পক্ষই এতিয়ালৈকে বুজি পোৱা নাই আৰু যদি বুজি পোৱাত দেৰি কৰে ইয়াৰ মূল্য ভৰিব আৰু এতিয়া আমাৰ ছ'চিয়েল মিডিয়াতো এটা আন্দোলন চলি আছে যে জাষ্টিছ ফৰ জুবিন দা সেইটো আমি আৰু এটা বিশ্ব ৰেকৰ্ড কৰিব লাগে সেইটো ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে বিশ্ব ৰেকৰ্ডো জুবিন গাৰ্গে মৃত্যুৰ পিছতো বিশ্ব ৰেকৰ্ড কৰিছে আৰু জুবিন গাৰ্গৰ এটা ন্যায় কথাটো পোনপ্ৰথমে কথা আৰু ন্যায়ৰ ক্ষেত্ৰত অসমৰ জনগণৰ যিটো ৰায় সেই ৰায়টো চৰকাৰে মানিব লাগে জুবিন দা এজন সাধাৰণ ব্যক্তি কদাপি নহয় এই কথা অসম চৰকাৰে হাড়ে হিমজুৱে ভৰাই লোৱাটো অতিকে প্ৰয়োজন তেখেত অসমৰ ৰজা আছিল আৰু সদায় ৰজা হৈয়ে থাকিব
আৰু আমাৰ ৰজাৰ ক্ষেত্ৰত বৰ্তমান যি ৰাজনীতি চলি আছে সেই ৰাজনীতি অতি সোনকালে বন্ধ কৰা অতিকে প্ৰয়োজন, নতু ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব। কিমান মনত ক্ষোভ থাকিলে আৰু কিমান জুবিনদাৰ প্ৰতি প্ৰেম থাকিলে এখন সমাজৰ মাজত এজন ব্যক্তিয়ে এনেদৰে ক্ষোভ উজাৰিব পাৰে আপোনালোকে চাওক। আৰু এজন শিল্পী আহিছে বিপুল চিন্তা ফুকন ককাইদেউ, মই জাজিৰ পৰা তেখেতক লৈ আহিলোঁ। সকলোৱে তেখেতৰ কাৰণে এটা হাত তালি দি তেখেতক শুভেচ্ছা দিম। বিপুলদা আপুনি থিয় হৈ দিয়ক, এইফালে আহি দিয়ক। আপুনি এজন অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই ককাই ককাই বুলি লৈ ফুৰে। আপোনালোক সকলোৱে জানে, নতুন প্ৰজন্মই হয়তো চিনি নাপাব পাৰে। মাজত টিকটক দেখিলে সেই গীতবিলাক সকলোৰে মনত আছে। জুবিন দাক কেইজন শিল্পী গাইছিলে যে নমস্কাৰ দেই। জুবিনৰ কাৰণে জুবিন মোৰ শিষ্য, মোৰ মৰমৰ ভাই আছিলে, মোৰ বন্ধুও আছিলে দেই। বহুত গোৱালোঁ, কিন্তু অসমত আমাক মই বহুতক গীত দিলোঁ, কিন্তু গুৰু বুলি অকল জুবিনে কৈ গ'ল। কিন্তু কুকুৰকেইটাক যেতিয়া সিহঁতৰ দণ্ড যেতিয়া ফাঁচি বা মৃত্যু নহয়, তেতিয়া অসমৰ ৰাজ্যে বা ভাৰতৰ ৰাজ্যে শান্তি নাপায়। সেইটো আমাৰ চৰকাৰ আৰু প্ৰশাসনক হেৰি কৰিছোঁ, সেই কুকুৰকেইটাক এতিয়া নিদিয়ে সেই জেলত তুলি থবগৈ লাগে, মুকলি জেলত। আমাৰ গুৱাহাটী জেল নাই নেকি? ইয়াত থক, ইয়াত থকা হ'লে আমাক কয় দি সিহঁতক মাৰিলে হয় দেই। গতিকে মই এতিয়া মই কম কি, জুবিন তুমি গুচি গলা বহু দূৰলৈ, আমাৰ ৰাইজক কন্দুৱাই থৈ, ৰাইজৰ আগত ৰাইজৰ আশীৰ্বাদত ভালেকৈ থাকা গ'ল। ক'ত থাকিব? আকাশৰ বুকুত গৈ। সেইটোৱে আমাৰ ৰাইজে প্ৰাৰ্থনা কৰিব লাগে। মই কৈছোঁ দেই। দিহা সম্ৰাট কমলা গগৈদেৱেও আজি এই অনুষ্ঠানত জুবিন দাক কেনেদৰে সম্বোধন কৰিছে আপোনালোকে শুনক, আৰু আপোনালোকৰ মতামতো আগবঢ়াব যে দিহা সম্ৰাট কমলা গগৈদেৱে দিয়া এই সম্বোধন সঁচাকৈয়ে জুবিন দাক দিব লাগেনে? শ্ৰী শ্ৰী জুবিন গাৰ্গ হওক, শ্ৰীমন্ত জুবিন গাৰ্গ হওক, সঁচাকৈ জুবিন দা অমৰ। জুবিন দাক লগ পোৱাৰ যিটো অনুভূতি, সেই কথাখিনিকে নাম আকাৰে প্ৰকাশ কৰিছিলোঁ ৰাইজৰ আগত। এই অনুষ্ঠানত আজি দিহা সম্ৰাট কমলা গগৈদেৱে জুবিন দাক শ্ৰী শ্ৰী জুবিন গাৰ্গ তথা শ্ৰীমন্ত জুবিন গাৰ্গ অলংকাৰেৰে বিভূষিত কৰিছে। সঁচাকৈয়ে জুবিন দা শ্ৰীমন্ত জুবিন গাৰ্গ হওক, জুবিন দা অমৰ হওক। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱ গুৰুজনাৰ পাছত প্ৰথমবাৰৰ বাবে এনে এক বিশাল ব্যক্তিত্বৰে মহিমামণ্ডিত ব্যক্তি অসমত আৱিৰ্ভাৱ হৈছিল। আৰু এনে এক দুখৰ সময়ত দিহা সম্ৰাট কমলা গগৈদেৱে জুবিনদাৰ সংগ লাভ কৰাৰ অনুভৱখিনি এক নামৰ আকাৰেৰে বাণীবদ্ধ কৰিছে। আপোনালোকে অলপ শুনি চাওক। গুচি গলা ও হে জুবিন দা, এৰি থৈ সংসাৰৰ মায়া। কৃষ্ণ কৃষ্ণ
অনুষ্ঠানটোত উপস্থিত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ চকুত কেৱল মাত্ৰ চকু পানী, কেৱল মাত্ৰ জুবিনদাৰ সদ্গতিৰ কাৰণেই সকলোৱে প্ৰাৰ্থনা কৰিছে। বাজক দবা, বাজক তাল, বাজক খোল, বাজক শংখ। হে প্ৰভু দয়াময়, জুবিনদাক তুমি য'তেই ৰাখিছা ত'তেই তুমি অতি কুশলে ৰাখিবা আৰু জুবিনদাই যাতে অতি সোনকালে ন্যায় পায় আশীৰ্বাদ কৰিবা।